Apa yang kalian sudah buat ini? এক অন্যতম আধ্যাত্মিক স্থান হৈছে গৰখীয়া গোহাঁই থান আৰু এই গৰখীয়া গোহাঁই থানত প্ৰতি বছৰে দৌল উৎসৱকে আদি কৰি মাঘ বিহু বহাগ বিহুকে আদি কৰি অনুষ্ঠান হৈ থাকে। যথেষ্ট ধৰণৰ পৰ্যটক এই অঞ্চলত আহে আৰু আনকি আমাৰ ইয়াতে যি পৰ্যটক নিবাস আছে, যি পৰ্যটন বিভাগৰ পৰা নিৰ্মাণ কৰা, সেইসমূহ পৰ্যটক নিবাসতো কেতিয়াও খালী নাথাকে, সদায় তাত আৱাসী তাত থাকে। আৰু সেই আৱাসীসকলক আগন্তুক দিনত আকৃষ্ট কৰাৰ কাৰণে ইয়াতে পৰিচালনা সমিতিয়ে এটা সুউচ্চ হনুমানৰ এটা মূৰ্তি এটা নিৰ্মাণ কৰিছে আৰু সেই নিৰ্মাণ পৰিচালনা সমিতিয়ে ৰাইজৰ সহযোগত কৰিছে। মই সেইটো আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰি নিজকে আপ্লুত হৈছোঁ আৰু আগন্তুক দিনতো এই থানখনৰ আধ্যাত্মিক পৰিৱেশ যাতে আগন্তুক দিনত বিৰাজ কৰি ৰাখিব পৰা যায়, তাৰ কাৰণে নিশ্চিত ৰূপত মই প্ৰচেষ্টা চলাওঁ। মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল থান আৰু থানতে আমাৰ পৰিচালনা সমিতি